Hello students, so লৈ আছো আজিৰ ফাইনেল আপডেট তো বহুতে মোক মেসেজ কৰি আছিল আৰু WhatsApp পলটো মই দিছিলো যে এই যোনটো নতুনকৈ ওলাইছে ভাইৰেল টপিক এটা যে তোমালোকৰ কালি 10টা বজাত ৰিজাল্ট দিব তাৰ ওপৰত ডিসকাশন লাগিব নেকি তো ম্যাক্সিমামে কৈছিলা লাগিব তো এই আপডেটটো কিন্তু অকমান সিৰিয়াস আছে কাৰণ এটো আমি ডাইৰেক্ট নহয় বুলি ক'ব নোৱাৰো কাৰণ দুটা এপ আছে য'ত ৰিজাল্ট দিয়ে এটা হৈছে ফাৰ্স্ট ৰিজাল্ট য'ত দি থৈ দিছে যে ৰিজাল্ট তোমালোকৰ কালি 10টা বজাত দিব আৰু এটা হৈছে এসএফ ৰিজাল্ট য'ত দিয়া নাই তো এটা কথা আমি জানো যে এসএফ ৰিজাল্টটো সেবাৰ নিজৰ হয় আৰু তাত কিন্তু আসল ইনফৰমেশনটোৱে দিয়ে তো তাত কিন্তু ইতিয়ালৈ একো আহা নাই আৰু হেতু কিন্তু একদম ৰিজাল্ট দি আগমুহূৰ্ততহে দিয়ে কিন্তু ফাৰ্স্ট ৰিজাল্ট এপটোত দিছে তো ইয়াকে দেখি মনলৈ প্ৰশ্ন আহিব পাৰে যে ফাৰ্স্ট ৰিজাল্ট এপটো কোনোবা থাৰ্ড পাৰ্টি এপ হ'ব সাগে তো তেনেকুৱাও নহয় কাৰণ প্ৰতি বছৰে এসএফ ৰিজাল্ট যোনটো আগতে সেবাৰ ৰিজাল্ট আছিল সেই এপটো দিছিল আৰু ফাৰ্স্ট ৰিজাল্ট এপটো দিছিল এই দুটা এপতে কিন্তু ৰিজাল্ট দি আহিছে আগৰ পৰা তো আগতে তোমালোকে ইউটিউবাৰ বিলাকৰ ভিডিও চাবা তাত খেতে ৰিজাল্ট চেক কৰা ভিডিওত এই দুটা এপেই ব্যৱহাৰ কৰে তো এটা দিয়া নাই কিন্তু আনটোত ৰিজাল্ট দিব বুলি কৈছে ইয়াত চাবা তোমালোকে আসাম বোৰ্ড সেবা Class 10 result 2025 will be declared on 11 April 2025 at 10:30 am. तो यार डायरेक्ट टाइम तो কৈ দিছে তো এপটো ওপেন কৰিলে তোমালোকে এনেকুৱা ইন্টাৰফেস পাবা আসাম বোৰ্ড সিলেক্ট কৰিলে এনেকুৱা নিচিনা দেখাব আৰু এপটোত বিভিন্ন ধৰণৰ তথ্য দি থৈ দিছে যেনেকৈ কিমান পাৰ্চেন্টেজ ষ্টুডেন্টে পাস কৰে প্ৰতিবাৰে আৰু আগতে কেতিয়া মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট দিছিল সেইবিলাকো দিয়া হৈ আছে তো এপটোত ওভাৰঅল এনেকুৱা নিচিনা ইন্টাৰফেস এটা আছে ইয়াত আৰু এটা বস্তু সাসপিচিয়াস আছে যোনটো হৈছে তোমালোকৰ আপডেটছ বিলাকৰ কিন্তু WhatsAppৰ লিংকো দিয়া হৈ আছে য'ত তোমালোকে শেয়াৰ কৰিব পাৰা যাৰ ফলত বস্তুবিলাক ভাইৰেল যাবগৈ তো এটা কথা হ'ল যে ইনফৰমেশনটো সঁচা হয় নে নহয় যে কালি 10:30 বজাত ৰিজাল্ট দিব তো এপত দিছে তো এপটোৱে আকৌ মিছা কথা কৈছে নেকি তো আজি ৰাতি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি টুইট কৰে আৰু কয় যে ৰিজাল্ট দিব তেনেহলে দিব বা ৰাতিপুৱাও টুইট কৰিব পাৰে 8টা মান বজাৰ আগতে যে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব তো তেনে ক্ষেত্ৰতহে ৰিজাল্ট দিব আৰু যদি তেওঁ টুইট নকৰে তেনেহলে ৰিজাল্ট নিদিয়ে তো আজি দিনটোত কিন্তু বিভিন্ন ধৰণৰ বস্তু হৈ আছে এটা হৈছে সেবাৰ ওয়েবসাইটটো বাৰে ক্ৰ্যাশ হৈ আছিল তো মই অকমান আগত কৈছিলো যে খুলিছিল বুলি তো এতিয়া আকৌ ক্ৰ্যাশ হৈ গলগৈ তো আগতেও যেতিয়াই ক্ৰ্যাশ হৈ যায় তাৰ পিছদিন নাই কিন্তু ৰিজাল্ট দিয়ে তো সেই কাৰণে এই খবৰটো বৰকৈ ওলাই আছে যে 11 তাৰিখে ৰিজাল্ট দিব তো এটা ৰিজাল্ট দিব নে নাই এটা টুইট দিলেহে গম পোৱা যাব মুখ্যমন্ত্ৰী ডাঙৰীয়াই তো তোমালোকে কি কৰিবা এটা শুই থাকা তো ৰাতিপুৱা তোমালোকে উঠি চাবা যদিহে টুইটটো পোৱা তেনেহলে গম পাই যাবা ৰিজাল্ট দিব আৰু যদি ৰাতিপুৱাৰ ভাগত টুইট নিদিয়ে তেনেহলে গম পাই যাবা কাইলৈ ৰিজাল্ট তোমালোকৰ নিদিয়ে তো 10 আৰু 11 তাৰিখ মোস্ট প্ৰবেবল আছিল ৰিজাল্ট দিবৰ কাৰণে 10 তাৰিখটো কেনসেল হলে এটা যদি 11 তাৰিখটো কেনসেল হৈ যায় তেনেহলে ডাইৰেক্ট এটা তোমালোকে বিহুৰ পিছতে এক্সপেক্ট কৰিবা যে ৰিজাল্ট দিব তো ইমানে আছিল আৰু কিবা যদি খুদিব লগা আছে কমেন্ট বক্সত খুদিবা মই সকলোৰে উত্তৰ দিব চেষ্টা কৰিম তো আজিৰ কাৰণে গুড নাইট তোমালোকে ইমান টেনচন লৈ নাথাকিবা যদি ৰাতিপুৱা শুই উঠি টুইটটো দেখা পোৱা তেনেহলে গম পাই যাবা ৰিজাল্ট দিব আৰু যদি টুইট দেখা নোপোৱা তেনেহলে গম পাবা ৰিজাল্ট নিদিয়ে আৰু WhatsApp চেনেলত জয়েন হৈ থাকিবা যেতিয়া টুইট দিব মই WhatsApp চেনেলতো তোমালোকক ফৰৱাৰ্ড কৰি দিম আৰু কিবা খুদিব লগা থাকিলে তোমালোকে মোক মেছেজ দি খুদিব পাৰিবা WhatsAppত খুদিলেও খুদিবা আৰু YouTubeতো যদি কিবা খুদিব লগা আছে কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়া আপডেট আহিব তোমালোকক জনাই দিয়া হ'ব